Welcome to the online class of Navajyoti High School. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে আমি আন এটা পাঠ লৈ আজি তোমালোকৰ সন্মুখত উপস্থিত হৈছোহি। আমি পাঠলৈ যোৱাৰ প্ৰাক মুহূৰ্তত তোমালোকক এটি প্ৰশ্ন সুধিব বিচাৰিছোঁ। Have you ever seen the zoo? তোমালোকে বাৰু চিৰিয়াখানা দেখা পাইছানে? হয়তো বহুতে দেখা পাইছা বা বহুতে হয়তো দেখা পোৱা নাই। চিৰিয়াখানাত কি হয়? আমি তাত এনিমেলছ কিছুমান দেখা পাওঁ, যিবিলাক আমি চাই ভাল পাওঁ। কিন্তু এটা কথা লক্ষ্য কৰিছানে? ডু দে লাইক ইট? এই চিৰিয়াখানাত থকা জন্তুবিলাকে বাৰু এইটো ভাল পায়নে? সিহঁতে বাৰু ফ্ৰীডম নিবিচাৰেনে? স্বাধীনতা? এই যে পিঞ্জৰত আবদ্ধ হৈ থকা জন্তুকেইটাই বাৰু স্বাধীনতা নিবিচাৰেনে? আজি এই বিষয়ক লৈ আমাৰ আজিৰ পাঠৰ মূল আলোচ্য বিষয় আছে। There is a very beautiful poem named A Tiger in the Zoo from your textbook, First Flight. The poem was written by the great poet Leslie Norris. কবিয়ে এই কবিতাটিত এটি বাঘৰ চিত্ৰ অংকন কৰিব বিচাৰিছে। এটি বাঘক জৰিয়তে তেওঁ আমাক বহুখিনি কথা বুজাই দিব বিচাৰিছে। বিশেষত এই কবিতাটোত আমি চাওঁ, This poem contrasts a tiger in the zoo with the tiger in its natural habitat. The poet moves from the zoo to the jungle and back again to the zoo. কবি ইয়াত দুটা বাঘৰ কথা আমাক বুজাব বিচাৰিছে। এটা বাঘ হাবিত থকা আৰু আনটো বাঘ চিৰিয়াখানাত থকা। চিৰিয়াখানাত থকা বাঘ আৰু হাবিত থকা বাঘ দুটাৰ মাজত আমাৰ ইয়াত মূল বক্তব্যখিনি কবিয়ে আমাক ৰাখিব বিচাৰিছে। আহাচোন আমি পাঠৰ মূল অংশলৈ যাওঁ। He stalks in his vivid strips. He stalks. Stalks মানে বাঘটোৱে খোজকাঢ়ে সগৌৰৱেৰে। ষ্টক্স মানে সদম্ভে, সগৰ্বে। ইন হিজ ভিভিড ষ্ট্ৰিপছ। ভিভিড ষ্ট্ৰিপ মানে, ভিভিড মানে হৈছে উজ্জ্বল আৰু ষ্ট্ৰিপ মানে হৈছে হীৰা বা আঁচ। তাৰ বাঘটোৰ গাৰ ছালত দেখিছা তোমালোকে এইবিলাক উজ্জ্বল হীৰাৰ বা আঁচৰ সৈতে সি সদম্ভে খোজকাঢ়ি থাকে। ক'ত খোজকাঢ়ে? দ্য ফিউ ষ্টেপছ অফ হিজ কেজ। তাৰ কেজ মানে পিঞ্জৰাটোৰ ভিতৰত তাৰ সিকেই খোজমান পায়। দ্য ফিউ ষ্টেপছ, এইটো সি তাত খোজকাঢ়ি থাকে। অন পেটছ অফ ভেলভেট কোৱাইট। পেটছ মানে বাঘৰ তলুৱা কথা কোৱা হৈছে, ভৰি পতাকেইটা কথা কোৱা হৈছে। পেটছ, তাৰ পেটছকেইটা কেনেকুৱা? অফ ভেলভেট মানে কোমল বা মখমল বুলি কয় আমাক যে অসমীয়াত। ভেলভেট, এই কোমল ভৰি পতাকেইটাৰ সৈতে খোজকাঢ়ি থাকে। ই কেনে হয়? কোৱাইট, চাইলেণ্ট। আৰু সেইবাবে ই অত্যন্ত মনে মনে নিঃশব্দেই খোজকাঢ়ি থাকে। কিন্তু ইন হিজ কোৱাইট ৰেজ, তাৰ এটা কি থাকে? কোৱাইট ৰেজ, তাৰ এটা চাইলেণ্ট এংগাৰ থাকে, খং থাকে। ৰেজ মানে খং। বাঘটো এটা মনে মনে তাৰ খং উঠি থাকে। এই কথাটোকে আমাৰ কবিয়ে ইয়াত উল্লেখ কৰিছে। আচলতে বাঘটো থাকিব লাগিছিল ক'ত? হি শুড বি, হি থকা উচিত আছিলে। ক'ত আছিল? লাৰ্কিং ইন শ্বেডো। লাৰ্কিং ইন শ্বেডো, লাৰ্কিং মানে চুপ লৈ থকা। মানে সি বাঘটোৱে জোপ লৈ থাকিব লাগিছিল। কিহত জোপ লৈ থাকিব লাগিছিল? ছাঁত। কি কাৰণে? চিকাৰ ধৰিবলৈ। শ্লাইডিং থ্ৰু লং গ্ৰাছ। শ্লাইডিং অৰ্থাৎ চুঁচৰি যাব লাগিছিলে ক'ত? ওখ ওখ ঘাঁহৰ মাজেদি সি চুঁচৰি চিকাৰ ধৰিবলৈ যাব লাগিছিল। নিয়েৰ দ্য ৱাটাৰ হোল। নিয়েৰ দ্য ৱাটাৰ হোল। ৱাটাৰ হোল মানে হাবিত থকা কিছুমান পানীৰ ডুঙক আমি, পানীৰ আমাৰ গোট খাই থকা অংশটোক আমি ৱাটাৰ হোল বুলি কোৱা হৈছে ইয়াত, য'ত জন্তুবিলাকে আহি পানী খায়। আৰু তাতেই
আমাৰ এই বাঘটোৱে চিকাৰ ধৰিবলৈ চুপ লৈ থাকিব লাগিছিল। হুৱেৰ য'ত প্লাম্প ডিয়েৰ পাচ, প্লাম্প ডিয়েৰ নুদুকা বা শকত আৱত হৰিণাৰ কথা কৈছে। প্লাম্প মানে শকত বা নুদুকা, য'ত এই প্লাম্প ডিয়েৰবিলাক পাৰ হৈ কাষত থাকে, এই ৱাটাৰ হলৰ কাষত, আৰু তাতেই এই বাঘটোৱে আমাৰ চুপ লৈ থাকিব লাগিছিল। এই বাঘটোৱে হি শুড বি স্নেৰলিং, বাঘটোৱে উচিত আছিলে, কি কৰা উচিত আছিলে? স্নেৰলিং মানে গুজৰি থকা, বাঘটোৱে গুজৰিব লাগিছিলে। ক'ত? এৰাউণ্ড হাউচেছ, ঘৰৰ চাৰিওফালে এই বাঘটোৱে আহি গুজৰি থাকিব লাগিছিল। এট দি জাংগলছ এজ, এট দি জাংগলছ এজ অৰ্থাৎ হাবিখনৰ কাষত বা হাবিৰ দাঁতিত গৈ, এজ মানে কাষ, তাত গৈ গুজৰি গুমৰি থাকিব লাগিছিল। আৰু কেনেদৰে গুজৰিব লাগিছিলে? ই বেয়াৰিং হিজ হোৱাইট ফাংছ, বেয়াৰিং মানে উন্মুক্ত কৰি, অপেন, হিজ হোৱাইট ফাংছ, হোৱাইট ফাংছ মানে হৈছে তাৰ এই বগা দাঁতকেইটাৰে সৈতে এই বাঘটোৱে গুজৰি উঠিব লাগিছিল। এই হোৱাইট ফাংছ তোমালোকে দেখা পাইছা নিশ্চয়। আৰু লগত সি আৰু কি উন্মুক্ত কৰিব লাগিছিল? হিজ ক্লজ অৰ্থাৎ তাৰ নখকেইটাও সি উন্মুক্ত কৰি লৈ লাগিছিল। কিয়? টেৰৰাইজিং অৰ্থাৎ ভয় খুৱাবলৈ, কাক ভয় খুৱাবলৈ? সন্ত্ৰাস, টেৰৰাইজিং মানে সন্ত্ৰাস অৰ্থাৎ ভয় খুৱাবলৈ, দ্য ভিলেজ অৰ্থাৎ গাঁৱৰ মানুহখিনিক ই ভয় খুৱাবলৈ ই তাত এনেদৰে থাকিব লাগিছিল। বাট কিন্তু হি ইজ লকড ইন এ কংক্ৰিট চেল, কিন্তু তাক বন্দী কৰি থোৱা হৈছিলে। ক'ত বন্দী কৰি থোৱা হৈছিলে? ইন এ কংক্ৰিট চেল অৰ্থাৎ এটা পকাৰ গঁড়ালৰ ভিতৰত, চেল মানে গঁড়াল, এটা পকাৰ গঁড়ালৰ ভিতৰত তাক বন্দী কৰি থোৱা হৈছিলে। আৰু সেইবাবে হিজ ষ্ট্ৰেংথ অৰ্থাৎ হিজ মানে দি টাইগাৰ, বাঘটোৰ শক্তিটো, তোমালোকে দেখা পাইছা যে বাঘটোৰ শক্তিটো, এই বাঘৰ শক্তিটো বিহাইণ্ড বাৰ্ছ, বিহাইণ্ড বাৰ্ছ মানে এই যে তোমালোকে গঁড়ালত দেখিছা মাৰিকেইডাল দেখাইছে, লোহাৰ কেইডাল, এই লোহাৰ কেইডালকে বাৰ বুলি কোৱা হৈছে। এই বিহাইণ্ড বাৰ মানে পাছফালে লোহাৰ গঁড়ালৰ ভিতৰত ইয়াৰ শক্তিটো আবদ্ধ কৰি থোৱা হৈছে। ষ্টকিং দ্য লেংথ অফ হিজ কেজ, ষ্টকিং মানে খোজকঢ়া, যিটো আমি কথা কৈছিলোঁ ষ্টক পাইছিলোঁ আমি, সগৰ্বেহী খোজকাঢ়ি আছিলে। ষ্টকিং দ্য লেংথ, লেংথ মানে দূৰত্বটো, লেংথ অফ হিজ কেজ অৰ্থাৎ সি বাঘটোৱে তাৰ এই গঁড়ালটোৰ ভিতৰত ই তাৰ খোজকাঢ়ি আছিল। ইগনৰিং ভিজিটৰ, তাক চাবলৈ বহু লোক আহে চিৰিয়াখানাখনত, আৰু এই চিৰিয়াখানা চাবলৈ অহা এই ভিজিটৰ মানে এই দৰ্শনাৰ্থীসকলক এই বাঘটোৱে কি কৰে? ইগন'ৰ কৰে, অৰ্থাৎ ই মন নিদিয়ে, সিমান ই ভাল নাপায়, ই অৱজ্ঞা কৰে। ইগনৰিং ভিজিটৰ্ছ, এই বাঘটোৱে কি কৰে? হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, ই ৰাতিৰ শেষ শব্দটো শুনে। হি হিয়াৰ্ছ শুনে, দি লাষ্ট ভইচ শেষৰ মাতটো, এট নাইট ৰাতি সি এটা শেষৰ মাত শুনে। কিহৰ মাত শুনে ই? দ্য পেট্ৰলিং কাৰ্ছ, পেট্ৰলিং কাৰ্ছ মানে চিৰিয়াখানাত যিখন আমাৰ ঘূৰি ফুৰা গাড়ী অৰ্থাৎ আমাৰ পুলিচৰ গাড়ী এখন আহে, তাত মানে যিসকল তাৰ নিৰাপত্তাৰক্ষী গাড়ীখনে তাক চাবলৈ আহে শেষত একেবাৰে চিৰিয়াখানাখনত, সি সেই গাড়ীখনৰ মাতটো শুনিবলৈ তাত সি শুনি থাকে। আৰু তাৰ পাছত সি কি কৰে? এণ্ড ষ্টেয়াৰ্ছ, ষ্টেয়াৰ্ছ মানে একেথিৰে চোৱা, আৰু বাঘটোৱে একেথিৰে চাই থাকে। কলৈ চাই থাকে? উইথ হিজ ব্ৰিলিয়াণ্ট আইজ, উইথ হিজ ব্ৰিলিয়াণ্ট আইজ, বাঘটোৰ ব্ৰিলিয়াণ্ট মানে উজ্জ্বল বুজাইছে ইয়াত, ব্ৰিলিয়াণ্ট আইজ বাঘটোৰ উজ্জ্বল চকুকেইটাৰে সি একেথিৰে চাই থাকে। কলৈ চাই থাকে বাৰু? এট দি ব্ৰিলিয়াণ্ট ষ্টাৰ্ছ, উজ্জ্বল তৰাকেইটা চাই থাকে বাঘটোৱে, উজ্জ্বল এই তৰাকেইটা আমাৰ বাঘটোৱে একেথিৰে চাই থাকে। কলৈ চাই থাকে? আকাশৰ এই উজ্জ্বল তৰাকেইটা বাঘটোৱে চাই থাকে। ইয়াতে আমাৰ কবিতাটো প্ৰায় শেষ হৈছে। অৰ্থাৎ ইয়াৰ দ্বাৰা কবিয়ে কি বুজাইছে? যে
এই তৰাখিনি যেনেদৰে মুকলি বা উন্মুক্ত হৈ থাকে, বাঘটোও এটা বিচাৰে ফ্ৰীডম অফ লাইফ, অৰ্থাৎ জীৱনৰ স্বাধীনতা বিচাৰে। ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই পাঠটোৰ মূল ভাৱাৰ্থখিনি ইমানেই। তোমালোকে পাঠটোৰ কবিতাটো এবাৰ ভালদৰে পঢ়িবা। পঢ়াৰ পাছত আকৌ ইয়াৰ অৰ্থখিনিৰ সৈতে ইয়াক আমি সুন্দৰকৈ আয়ত্ত কৰিবলৈ যত্ন কৰিবা বুলি আমি আশা কৰিছোঁ। আজিলৈ আমাৰ পাঠৰ ইমানতেই সমাপ্তি কৰিছোঁ। তোমালোক সকলোলৈ পুনৰ মৰম যাচি আমাৰ পাঠৰ ইমানতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ।